আমি ৰাতিপুৱাতে আহি পালোহি হস্পিটাললৈ। আজি মোৰ ছেকেণ্ড চেকআপ আছে। মেমে মাতিছিলে আমাক 9:30 বজাতে, কিন্তু আমি অলপমান দেৰিয়ে হৈ গ'ল, 10টা বাজিয়ে গ'ল। কাৰণ ৰাস্তাত ইমানেই ভিৰ আছিলে নহয়। মই মেমৰ লগত কথা পাতি এতিয়া বহি আছোঁ। দাদা ৰিচিপ্ট কাটি আহি গ'লে। ময়ে যাম বুলি কৈছিলোঁ। দাদা মোক কৈছে তুমি বহি থাকা, মই ৰিচিপ্টটো কাটি আনে। এতিয়া ৰিচিপ্টটো কাটি অনাৰ পিছত এতিয়া মানে মোৰ ব্লাড টেষ্টটো আৰম্ভ হ'ব আৰু মানে ব্লাড টেষ্ট ইমান দিয়া নাই এইবাৰ। আগত কিন্তু বহুত দিছিলে। আগতো থাইৰয়ডটো চাইছিলে আৰু মানে বহুত বস্তু চাই ন। পিছত এতিয়া মোৰ হিমোগ্ল'বিনটো মাত্ৰ চাব। আগত মোৰ হিমোগ্ল'বিন আছিলে 11 পইণ্ট ছামথিং আছিলে। এতিয়াতো কমিছে চাগে। এতিয়াতো যিমানেই দিন যাই থাকিব ইমানেই হিমোগ্ল'বিনটো কমি যাই থাকে বুলি মানুহবিলাক কয়, কিন্তু মইতো প্ৰেক্টিকেলি নাজানো। এইফালে মই কথা পাতি আছোঁ, মই কৈছোঁ যে মানে অলপমান ভয় লাগে মোৰ। এতিয়া ইমান ব্লাড ওলোৱা হোৱা নাই। ফাৰ্ষ্টত যেতিয়া আহিছিলে তেতিয়াতো বহুতখিনি ব্লাড ওলাব লগা হৈছিলে, কাৰণ ব্লাড টেষ্টটো বেছি আছিলে। আজিতো মাত্ৰ হিমোগ্ল'বিন আছে আৰু ইউৰিনেল টেষ্ট আৰু কি আছে এইবিলাক পিছত হ'ব। এতিয়া আৰু আল্ট্ৰাচাউণ্ডো দিছে। এতিয়া আমি ব্লাড টেষ্ট কৰা মানে দিয়াৰ পিছত আহি গ'লোঁ আমি কিবা এটা খাম বুলি। এইফালে দাদাই সুধি আছে কি খাব। মই কৈছোঁ গৰম গৰম চিংৰাই খাই লওঁ নেকি। ৰাতিপুৱাতো মই আৰু দাদা ভাতে খাই গৈছিলোঁ, কিন্তু মিষ্টো খোৱা নাই। মানে তাৰ গাড়ীত উঠিলে অলপমান ভমিটিঙৰ প্ৰব্লেম আছে। ইফালে দাদাই একো নাখায় বোলে। তাৰ মানে ৰাতিপুৱা ভাত খাই গ'লে আৰু দিনটো একোৱেই নালাগে। বাহিৰত ওলাই যোৱা নাই, আমি হস্পিটালৰ কেণ্টিনতে খাইছোঁ। এতিয়া চিংৰাটো খাই লওঁ আগতে, তাৰপিছত আৰু আল্ট্ৰাচাউণ্ড আছে। আল্ট্ৰাচাউণ্ডটো কিমান টাইম লাগিব নাজানো। এতিয়া আল্ট্ৰাচাউণ্ডত কাগজটো দি আহিছে, নাম মাতিলেহে যাব লাগিব। ইফালে খাই লওঁ আগতে। এইফালে মই বহি আমনি লাগি গৈছে, মানে বেছি টাইম বহি থাকিবও নোৱাৰোঁ ন। এইটো কাৰণে মই অলপমান খোজকাঢ়ি আছোঁ আৰু এতিয়া আল্ট্ৰাচাউণ্ডটো হৈ গ'ল মোৰ। আল্ট্ৰাচাউণ্ড হোৱাৰ পিছত এতিয়া হোটেললৈ আহিলোঁ। ভাত খাই লওঁ। 4টাই বাজি গ'ল। মই 3টা মানতহে আল্ট্ৰাচাউণ্ডটো পাইছোঁ, আল্ট্ৰাচাউণ্ড কৰিব পাইছোঁ। কিন্তু ৰিপৰ্টটো আজি নাপাব আৰু কালিমানহে আহি কিনে নিব লাগিব। কেনেকুৱা হয় ৰিপৰ্টটো আপোনালোকক জনাম। মোৰ এনেও প্ৰব্লেম আছে, চিষ্টৰ প্ৰব্লেম আছে ন। সেইটো কাৰণে ইমান মানে কিবা নহয় আৰু যিমান যি হ'লেও অলপমান ক্ৰিটিকেলে থাকে। যিয়ে হওক আজিৰ কাৰণে বাই বাই।